হয়, আপোনাৰ অমৃত বৃক্ষৰোপণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমাৰ কুঁৱৰীজানৰ APB ব্ৰিক ইণ্ডাষ্ট্ৰী আৰু SMB ব্ৰিক ইণ্ডাষ্ট্ৰীৰ উদ্যোগত আমি এক বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰোঁ। ইয়াৰ উদ্দেশ্য এইটোৱে যে আমি সকলোৱে জানো যে গছ থাকিলেহে আমি থাকিব পাৰিম। আমি যিটো অক্সিজেন সেৱন কৰোঁ আমি গছৰ পৰাই পাওঁ। সেইকাৰণে আমি এটা সৰু প্ৰয়াস কৰিছোঁ, আশা ৰাখিছোঁ যে ৰাইজে আমাক এই কাৰ্যসূচীটি সফল কৰাত সহযোগ কৰিব আৰু যাতে আমি সকলোৱে সুস্থ হৈ থাকিব পাৰোঁ তাৰ কাৰণে আমাৰ এই প্ৰয়াসটি ইমানেই। ৰাইজৰ পৰা আমি যথেষ্ট সঁহাৰি পাইছোঁ, কাৰণ সকলোৱে জানে যে গছ ৰুব লাগে। প্ৰকৃতিৰ যিটো ভাৰসাম্য সেইটো ভালদৰে ৰাখিবলৈ হ'লে আমি গছ ৰুবই লাগিব, এইটো সকলোৱে জানে। সেইকাৰণে আমি ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ। আমাৰ এইটো প্ৰাকৃতিক হেৰি হিচাপে আমি কেইবছৰমান আগতে হয়তো কৰিব লাগিছিলে। কেইবছৰমান আগৰ পৰাই আমি হয়তো ব্যক্তিগত হিচাপে বহুত জাগাত হয়তো APBৰ স্বত্বাধিকাৰী হওক বা SMBৰ স্বত্বাধিকাৰীয়ে আমাৰ সহায় সহযোগত বহুত কেইটা বৃক্ষৰোপণ কৰা গৈছে যদিও বৰ্তমান যিটো পৰিস্থিতি হৈছে বৃক্ষৰোপণটো বহুতেই কৰিব লাগে। গতিকে আমি ৰাইজৰ লগতো অলপ ৰাইজৰো সহযোগ পাইছোঁ। সেই হিচাপে আমি বৃক্ষৰোপণ আজি শুভাৰম্ভ কৰিলোঁ। কুঁৱৰীজান 2 নম্বৰ মছজিদৰ সভাপতিৰ দ্বাৰা শুভাৰম্ভ কৰি পেলাই আৰু গাঁৱৰ বহুত কেইজন মানুহৰ লগত সহযোগ ৰাখি পেলাই আমি উদ্বোধন কৰিছোঁ। হয়, আপোনাৰ অমৃত বৃক্ষৰোপণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমাৰ কুঁৱৰীজানৰ APB ব্ৰিক ইণ্ডাষ্ট্ৰী আৰু SMB ব্ৰিক ইণ্ডাষ্ট্ৰীৰ উদ্যোগত আমি এক বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰোঁ। ইয়াৰ উদ্দেশ্য এইটোৱে যে আমি সকলোৱে জানো যে গছ থাকিলেহে আমি থাকিব পাৰিম। আমি যিটো অক্সিজেন সেৱন কৰোঁ আমি গছৰ পৰাই পাওঁ। সেইকাৰণে আমি এটা সৰু প্ৰয়াস কৰিছোঁ,